وقال نسوة في المدينة امرأة العزيز تراود فتاها عن نفسه قد شغفها حبا إنا لنراها في ضلال مبين আৰু নগৰৰ কিছুমান মহিলাই গাই ফুৰিছিল যে আজিজৰ স্ত্ৰীয়ে তাইৰ কীটদাস যুৱকৰ পৰা অসৎ কৰ্ম কামনা কৰিছিল। গভীৰ প্ৰেমে তাইক উন্মত্ত কৰিছে। নিশ্চয় আমি তাইক স্পষ্ট বিভ্ৰান্তিত দেখি আছো। فلما سمعت بمكرهن أرسلت إليهن وأعتدت لهن متكئا وآتت كل واحدة منهن سكينا وقالت اخرج عليهن ইপিনে যেতিয়া মহিলাজনীয়ে সিহঁতৰ এই চক্ৰান্তৰ কথা শুনিলে তেতিয়া সিহঁতক মাতি পঠিয়ালে আৰু সিহঁতৰ বাবে আসন প্ৰস্তুত কৰিলে। সিহঁতক প্ৰত্যেককে একোটাকৈ চুৰি কটাৰ প্ৰদান কৰিলে আৰু ইউছুফক ক'লে সিহঁতৰ সন্মুখলৈ ওলাই আহা। فلما رأينه أكبرنه وقطعن أيديهن وقلن حاش لله ما هذا بشرا إن هذا إلا ملك كريم ফলত সিহঁতে যেতিয়া তেওঁক দেখিলে তেতিয়া সিহঁতে তেওঁৰ সৌন্দৰ্যত অভিভূত হ'ল আৰু নিজৰে হাত কাটি পেলালে আৰু সিহঁতে ক'লে অদ্ভুত আল্লাহৰ মাহাত্ম্য, এওঁ মানুহ নহয়, নিশ্চয় এওঁ হৈছে এজন মহিমান্বিত ফিৰিষ্টা। قالت فذلكن الذي لمتنني فيه ولقد راودته عن نفسه فاستعصم ولئن لم يفعل ما آمره ليسجنن وليكونا من الصاغرين মহিলাগৰাকীয়ে ক'লে এওঁই হৈছে সেই ব্যক্তি যাৰ বিষয়ে তোমালোকে মোক নিন্দা কৰিছিলা। ময়েই তেওঁৰ পৰা অসৎ কৰ্ম কামনা কৰিছিলোঁ, কিন্তু তেওঁ নিজকে পবিত্ৰ ৰাখিছে আৰু মই তেওঁক যি আদেশ কৰিছোঁ সেইটো যদি তেওঁ পালন নকৰে তেন্তে তেওঁ অৱশ্যে কাৰাৰুদ্ধ হ'ব আৰু নিশ্চয় তেওঁ অপদস্থসকলৰ অন্তৰ্ভুক্ত হ'ব। قال رب السجن أحب إلي مما يدعونني إليه وإلا تصرف عني كيدهن أصب إليهن وأكن من الجاهلين ইউছুফে ক'লে হে মোৰ প্ৰতিপালক, এই নাৰীসকলে মোক যি কামৰ প্ৰতি আহ্বান কৰি আছে তাতকৈ বন্দীখানেই হৈছে মোৰ ওচৰত অধিক প্ৰিয়। তুমি যদি মোক সিহঁতৰ চৰণৰ পৰা ৰক্ষা নকৰা তেন্তে মই সিহঁতৰ প্ৰতি আকৃষ্ট হৈ পৰিম আৰু অজ্ঞসকলৰ অন্তৰ্ভুক্ত হৈ যাম। فاستجاب له ربه فصرف عنه كيدهن إنه هو السميع العليم সেয়ে তেওঁৰ প্ৰতিপালকে তেওঁৰ প্ৰাৰ্থনাত সঁহাৰি জনালে আৰু তেওঁক সিহঁতৰ চৰণৰ পৰা ৰক্ষা কৰিলে। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা সৰ্বজ্ঞ। ثم بدا لهم من بعد ما رأوا الآيات ليسجننه حتى حين ফলত বিভিন্ন নিদৰ্শনাৱলী দেখাৰ পিছতো সিহঁতে ভাবিলে যে তেওঁক কিছু সময়ৰ বাবে কাৰাৰুদ্ধ কৰিবই লাগিব। ودخل معه السجن فتيان قال أحدهما إني أراني أعصر خمرا তেওঁৰ সৈতে আৰু দুজন যুৱকে কাৰাগাৰত প্ৰৱেশ কৰিলে। সিহঁতৰ এজনে ক'লে মই সপোনত দেখিছোঁ যে মই আঙুৰ নিঃসাৰণ কৰি মদ প্ৰস্তুত কৰি আছোঁ। وقال الآخر إني أراني أحمل فوق رأسي خبزا تأكل الطير منه نبئنا بتأويله إنا نراك من المحسنين আৰু আনজনে ক'লে মই সপোনত দেখিছোঁ যে মই মোৰ মূৰত ৰুটি কঢ়িয়াই নিছোঁ আৰু চৰায়ে তাৰ পৰা খাই আছে। আপুনি আমাক ইয়াৰ তাৎপৰ্য জনাই দিয়ক, আমি দেখিছোঁ আপুনি সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত। قال لا يأتيكما طعام ترزقانه إلا نبأتكما بتأويله قبل أن يأتيكما ذلكما مما علمني ربي ইউছুফে ক'লে তোমালোকক যি খাদ্য দিয়া হয় সেই খাদ্য অহাৰ আগতেই মই তোমালোকক সপোনৰ ব্যাখ্যা জনাই দিম। মই তোমালোকক যিটো জনাম সেইটো মোৰ প্ৰতিপালকে মোক শিক্ষা দিছে। إني تركت ملة قوم لا يؤمنون بالله وهم بالآخرة هم كافرون জানি থোৱা নিশ্চয় মই সেই সম্প্ৰদায়ৰ ধৰ্মমতক বৰ্জন কৰিছোঁ যিসকলে আল্লাহৰ ওপৰত ইমান পোষণ নকৰে আৰু যিসকলে আখিৰাতক অস্বীকাৰ কৰে। واتبعت ملة آبائي إبراهيم وإسحاق ويعقوب মই মোৰ পিতৃপুৰুষ ইব্ৰাহিম, ইছহাক আৰু ইয়াকুবৰ মিল্লাতৰ অনুসৰণ কৰিম। ما كان لنا أن نشرك بالله من شيء ذلك من فضل الله علينا وعلى الناس ولكن أكثر الناس لا يشكرون আল্লাহৰ লগত আনক অংশীদাৰ কৰাটো আমাৰ বাবে সংগত নহয়। এইটো আমাৰ লগতে সমগ্ৰ মানৱৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ,
কিন্তু অধিকাংশ মানুহে কৃতজ্ঞতা প্ৰকাশ নকৰে। يا صاحبي السجن أأرباب متفرقون خير أم الله الواحد القهار হে মোৰ বন্দীশালৰ সংগীদয়, ভিন ভিন অসংখ্য প্ৰতিপালক উত্তম নে এক আল্লাহ উত্তম, যিজন মহাপ্ৰতাপশালী? ما تعبدون من دونه إلا أسماء سميتموها أنتم وآباؤكم ما أنزل الله بها من سلطان إن الحكم إلا لله أمر ألا تعبدوا إلا إياه তেওঁৰ বাহিৰে তোমালোকে কিছুমান নামৰহে ইবাদত কৰি আছা, যিবোৰ নাম তোমালোকৰ পিতৃপুৰুষ নাইবা তোমালোকে নিজেই ৰাখিছা। এইবোৰৰ কোনো প্ৰমাণ আল্লাহে অৱতীৰ্ণ কৰা নাই। বিধান দিয়াৰ অধিকাৰ কেৱল আল্লাহৰেই। তেওঁৱে নিৰ্দেশ দিছে যে তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা। ذلك الدين القيم ولكن أكثر الناس لا يعلمون এইটোৱে হৈছে শাশ্বত দিন, কিন্তু অধিকাংশ মানুহে সেয়া নাজানে। يا صاحبي السجن أما أحدكما فيسقي ربه خمرا وأما الآخر فيصلب فتأكل الطير من رأسه قضي الأمر الذي فيه تستفتيان হে মোৰ বন্দীশালৰ সংগীদয়, তোমালোকৰ দুজনৰ এজনে তাৰ মনিবক সুৰাপান কৰাব আৰু আনজনক খোলবিদ্ধ কৰা হ'ব, আৰু চৰায়ে তাৰ মগজু খুটি খুটি খাব। যি বিষয়ে তোমালোকে জানিব বিচাৰিছিলা তাৰ সিদ্ধান্ত হৈ গৈছে। وقال للذي ظن أنه ناج منهما اذكرني عند ربك فأنساه الشيطان ذكر ربه فلبث في السجن بضع سنين আৰু সিহঁতৰ মাজৰ যিজনে মুক্তি পাব বুলি ইছুফে ধাৰণা কৰিলে, তাক তেওঁ ক'লে, তোমাৰ মনিবৰ ওচৰত মোৰ কথা উল্লেখ কৰিবা। কিন্তু শয়তানে তাক তেওঁৰ বিষয়ে তাৰ মনিবৰ ওচৰত ব্যক্ত কৰিবলৈ পাহৰাই দিলে। ফলত ইউছুফে আৰু কেইবা বছৰ কাৰাগাৰত থাকিবলগীয়া হ'ল। وقال الملك إني أرى 7 بقرات سمان يأكلهن 7 عجاف و7 سنبلات خضر وأخر يابسات আৰু ৰজাই এদিনাখন ক'লে, মই সপোনত দেখিছোঁ 7জনী হৃষ্টপুষ্ট গাই, যিবোৰক 7জনী ক্ষীণ গায়ে ভক্ষণ কৰি আছে, আৰু দেখিছোঁ 7টা সজীৱ শীষ। يا أيها الملأ أفتوني في رؤياي إن كنتم للرؤيا تعبرون লগতে আন 7টা শুকান শীষ। হে পৰিষদবৰ্গ, যদি তোমালোকে সপোনৰ ব্যাখ্যা কৰিব পাৰা, তেন্তে মোৰ সপোনৰ বিষয়ে অভিমত দিয়া। قالوا أضغاث أحلام وما نحن بتأويل الأحلام بعالمين সিহঁতে ক'লে, এইটো এটা অৰ্থহীন অনিক সপোন, আৰু এনেকুৱা সপোনৰ ব্যাখ্যাত আমি অভিজ্ঞ নহয়। وقال الذي نجا منهما وادكر بعد أمة أنا أنبئكم بتأويله فأرسلون আৰু সেই দুজন কাৰাৰুদ্ধৰ মাজৰ যিজনে মুক্তি পাইছিল, দীৰ্ঘকাল পিছত তাৰ স্মৰণ হ'ল, সি ক'লে, মই ইয়াৰ তাৎপৰ্য আপোনালোকক জনাব পাৰিম, সেয়ে মোক পঠাই দিয়ক। يوسف أيها الصديق أفتنا في 7 بقرات سمان يأكلهن 7 عجاف সি আহি ক'লে, হে ইছু, হে সত্যবাদী, 7জনী হৃষ্টপুষ্ট গাই, সেইবোৰক ভক্ষণ কৰিছে 7জনী দুৰ্বল গায়ে, আৰু 7টা সজীৱ শীষ। و7 سنبلات خضر وأخر يابسات لعلي أرجع إلى الناس لعلهم يعلمون লগতে আন 7টা শুকান শীষ সম্বন্ধে আপুনি আমাক ব্যাখ্যা দিয়ক, যাতে মই মানুহৰ ওচৰলৈ উভতি যাব পাৰোঁ আৰু সিহঁতে অৱগত হ'ব পাৰে। قال تزرعون 7 سنين دأبا فما حصدتم فذروه في سنبله إلا قليلا مما تأكلون তেওঁ ক'লে, তোমালোকে একেৰাহে 7 বছৰ পৰ্যন্ত খেতি-বাতি কৰিবা, তাৰপিছত তোমালোকে যি শস্য কাটিবা তাৰে সামান্য পৰিমাণ খাই বাকীখিনি শীষসহ থৈ দিবা। ثم يأتي من بعد ذلك 7 شداد يأكلن ما قدمتم لهن إلا قليلا مما تحصنون ইয়াৰ পিছত আহিব 7টা কঠিন দুৰ্ভিক্ষৰ বছৰ। এই 7 বছৰত আগতে যি সঞ্চয় কৰি ৰাখিছা, মানুহে সেয়া খাব, কেৱল সামান্য পৰিমাণৰ বাহিৰে, যিটোক তোমালোকে সংৰক্ষণ কৰিবা। ثم يأتي من بعد ذلك عام فيه يغاث الناس وفيه يعصرون তাৰ পিছত আহিব এনেকুৱা এটা বছৰ, সেই বছৰত মানুহৰ বাবে প্ৰচুৰ বৰষুণ হ'ব, আৰু সেই বছৰত মানুহে ফলৰ ৰস চেপি উলিয়াব।
وقال الملك ائتوني به فلما جاءه الرسول قال ارجع إلى ربك فاسأله ما بال النسوة اللاتي قطعن أيديهن إن ربي بكيدهن عليم এই শুনি ৰজাই ক'লে, তোমালোকে ইউচুফক মোৰ ওচৰলৈ লৈ আহা। তাৰপিছত যেতিয়া ৰজাৰ দূত তেওঁৰ ওচৰলৈ আহি উপস্থিত হ'ল, তেতিয়া তেওঁ ক'লে, তুমি তোমাৰ মনিবৰ ওচৰলৈ উভতি যোৱা আৰু তেওঁক সোধাগৈ, যি নাৰীসকলে নিজৰে হাত কাটি পেলাইছিল সিহঁতৰ অৱস্থা কি? নিশ্চয় মোৰ প্ৰতিপালক সিহঁতৰ চালনা সম্পৰ্কে সম্যক অৱগত। قال ما خطبكن إذ راوتن يوسف عن نفسه قلن حاش لله ما علمنا عليه من سوء ৰজাই নাৰীসকলক মাতি আনি ক'লে, যেতিয়া তোমালোকে ইউচুফৰ পৰা অসৎকৰ্ম কামনা কৰিছিলা তেতিয়া তোমালোকৰ কি হৈছিল? অৰ্থাৎ তেওঁ সেই বিষয়ে সন্মত হৈছিল নে? সিহঁতে ক'লে, অদ্ভুত আল্লাহৰ মাহাত্ম্য, আমি তেওঁৰ মাজত কোনো দুখ দেখা পোৱা নাছিলোঁ। قالت امرأة العزيز الآن حصحص الحق أنا راودته عن نفسه وإنه لمن الصادقين আজিজৰ স্ত্ৰীয়ে ক'লে, এতিয়াহে সত্য কথা প্ৰকাশ পাইছে, মইহে তেওঁক প্ৰস্তাৱ দিছিলোঁ আৰু তেওঁ নিশ্চয় সত্যবাদীসকলৰ অন্তৰ্ভুক্ত। ذلك ليعلم أني لم أخنه بالغيب وأن الله لا يهدي كيد الخائنين এইটো এই কাৰণে কৰিলোঁ যে যাতে তেওঁ জানিব পাৰে তেওঁৰ অনুপস্থিতিত মই তেওঁৰ প্ৰতি বিশ্বাসঘাতকতা কৰা নাছিলোঁ আৰু নিশ্চয় আল্লাহে বিশ্বাসঘাতকসকলৰ ষড়যন্ত্ৰক সফল নকৰে।